দাদা এটা অনুষ্ঠান চলি আছে আপোনালোকে খন্তেক সময় ৰৈ দিয়ক গৰু বিহুৰ দিনা কিমান বিধ শাক খোৱাৰ পৰম্পৰা আছে কিমান বিধ এইটো কোৱেশ্যনৰ যদি এনসাৰ নাজানে ইয়াত আৰু আমি বিহু চাই থকাৰ লাভ নাই আৰু এয়া কি দেখিছো কেৱল বোলে অকল 44 জনহে শুদ্ধ উত্তৰ দিছে 50 জনৰ ভিতৰত অকল 44 জন 44 জনে শুদ্ধ উত্তৰ দিছে বাকি 6 জন মেথছত চুকা নহয় যি দেখিছো হাই বিহু চেৰা বিহু তাতৰ বিহু নাঙলৰ বিহু এটো শুদ্ধটো দিব লাগিব কিন্তু সৰু সৰু শিশু হক বা মানুহৰ গাত বোলে গোখাই হুমাই থাকে তো শুদ্ধ উত্তৰ দেই বিহু দলটো এটা উলমাই লোৱা ৰছীডালক কি বোলা হয় ৰছী কণাই ৰছী বৰজৰী আৰু চিপজৰী কণাই জৰী বৰজৰী আৰু চিপজৰী এটো শুদ্ধ দিয়ক কি নহলে চিপজৰী লাগি যাব কিন্তু দেই শুদ্ধ উত্তৰ দিব কিন্তু এইবাৰো মৌচুম বৰগোহাঁই ই নিলে আৰু মই গম পাইছো সেনাই কৰবাত সেনেহীৰ মন ভুলাই আছে মই গম পাইছো বিহু নৃত্য কৰা ডেকা সকলে ককালত মেৰিয়ে থোৱা বস্ত্ৰবিধৰ নাম কি বস্ত্ৰ বোলে হাছতি গামোচা চেলেং টঙালি এতিয়া মৌচুম যাব লাগিব মৌচুম কি হয় এটো অলপমান মই গম পাইছো তেখেতে চেনেহীৰ পিছত ধৰি থাকে 27 জনে শুদ্ধ উত্তৰ দিছে এতিয়া চাও কোনে পায় প্ৰথম পুৰস্কাৰটো 1-2 মৌচুম বৰগোহাঁই 14811 বহাগ বিহুত বিহুতিয়ে উঠত লগোৱা ৰং বিধৰ নাম কি সাৰ্চ কৰক কাহুত KAHOOT.IT সাৰ্চ কৰি তাত এন্টাৰ পিন নাম্বাৰ আহিব এই পিন নাম্বাৰটো মাৰি দিব 3533027 গুগলত গৈ kahoot.it কুইজসমূহ বিহু সম্পৰ্কীয় এয়া দুজনে জয়েন হৈছে চিন্ময় আপোনালোকৰ নামটো এন্টাৰ কৰি দিব প্ৰথমতে পিন নাম্বাৰ তাৰপিছত নিজৰ নাম আপোনালোকৰ নাম ওলাই যাব ইয়াত 50 জন মানে অংশগ্ৰহণ কৰিব পাৰিব গতিকে কোনে কিমান আগত খৰে গুগললে গৈ kahoot.it KAHOOT.IT এতিয়ালৈকে 12 জনে জয়েন কৰিছে 13 জন 50 জনলৈকে পাৰিব 33 জন হৈছে কুৱেশ্যনটো স্ক্ৰিনতো ওলাব আপোনালোকৰ মোবাইলতো ওলাব তাৰপিছত 4টা অপচন থাকিব আপোনালোকে যিটোতে ক্লিক কৰে হেতুৱে আপোনালোকৰ ৰিজাল্টটো লগে লগে পাই গৈ থাকিব স্ক্ৰিনতো কুৱেশ্যন ওলাব আপোনালোকৰ মোবাইলতো কুৱেশ্যনটো ওলাব পঞ্চাশ জন হৈ গ'ল আৰম্ভ কৰিছো কুৱেশ্যনটো 30 মিনিট 30 সেকেন্ডহে পাব আপোনালোকে এটা কুৱেশ্যন আৰম্ভ কৰিছো কুৱেশ্যনটো বহাগ বিহু বা ৰঙালী বিহু উৎসৱত কিমান দিন ধৰি চলি থাকে একেবাৰে সৰু সৰু কুৱেশ্যন এয়া 4টা অপচন আপোনালোকে দিব পাৰে এনসাৰ দিয়ক টাইম ওভাৰ এয়া মৌচুম বৰগোহাঁই টপত আছে নেক্সট কুৱেশ্যন গৈছো অকমান খৰকে গৈছো সময়ৰ যেহেতু নাটনি
মোবাইলবোৰ অকণমান ওপৰলৈ আপোনালোকে দি দিয়কচোন যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে সেইসকলে মোবাইলবোৰ ওপৰলৈ দি দিয়ক বসন্তৰ আগমন আৰু বৰ্ষা ঋতুৰ আৰম্ভণিৰ সৈতে কোনটো বিহু উদযাপন কৰা হয় টপত এয়া এনে 1950 নম্বৰ পাইছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ গৰু বিহুৰ দিনাখন লাও বেঙেনা ছটিয়াবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলিডালৰ নাম কি আগৰ কেইজন অকণমান আঁতৰি দিলে ভাল হয় ষ্টেজত মঞ্চত কাম কৰি থকা দাদাকেইজনক কৈছোঁ অকণমান সময় ৰৈ দিয়ক এটা অনুষ্ঠান চলি আছে দাদা এটা অনুষ্ঠান চলি আছে আপোনালোকে খন্তেক সময় ৰৈ দিয়ক দীপা 2908 নম্বৰ পাইছে তেখেত কিন্তু 1200 স্পীড দেই ৰাতি টেক্সটো বেছি কৰে চাগে গৰু বিহুৰ দিনা কিমান বিধ শাক খোৱাৰ পৰম্পৰা আছে কিমান বিধ এইটো কুৱেশ্যনৰ যদি এনচাৰ নাজানে ইয়াত আৰু আমি বিহু চাই থকাৰ লাভ নাই আৰু এয়া কি দেখিছোঁ কেৱল বোলে অকল 44 জনহে শুদ্ধ উত্তৰ দিছে 50 জনৰ ভিতৰত অকল 44 জন 44 জনে শুদ্ধ উত্তৰ দিছে বাকী 6 জন মেথছত চোকা নহয় যি দেখিছোঁ কোনটো বিহু নৃত্য আৰু গীত কেৱল মহিলাই পৰিৱেশন কৰে এইটো যে নোৱাৰিলে শিকেই আৰু দেই ৰাতি বিহু হুঁচৰি বিহু মুকলি বিহু জেং বিহু এবাৰ চিঞৰি দিয়ক এয়া মহিলাৰ জোৰ চাওঁচোন কোনে পালে 4846 জন শুদ্ধ উত্তৰ পৰম্পৰা মেখেলা চাদৰ নিম্নলিখিত কোনটো সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয় কপাহ মুগা পাট সিল্ক এৰি বেছৰ আৰু ওপৰৰ সকলোবোৰ কোনটো এটো বেলেগ দে গুগলত চাইও কৰে আৰু বেলেগ মহিলাসকলক কৈ দিয়ে এয়া মহিলাৰ একতা এতিয়া চাও কিমানে শুদ্ধ উত্তৰ দিছে 45% কিমানে দিছে মৌচুম বৰগোহাঁই 5597 নম্বৰ পাইছে বৈদ্য চুকাচোন মতা ল'ৰা মৌচুমে জেং বিহু কিহৰ কথা গম পায় মহিলা এটা বিহুৰ কথা গম পায় মৌচুম ভাল দেই প্ৰতিটো বিহুৰ আগৰ দিনা কি কোৱা হয় কি প্ৰতিটো বিহুৰ আগদিনা কি নামে জনা যায় আমেতি দুমাহী উৰুকা ওপৰৰ কোনো এটাই নহয় কি হয় এতিয়া বিহু যিয়ে নহওক মুকটো গৰু বিহু বুলিয়ে কয় ঘৰত এতিয়া উৰুকা বুলি ক'ব লাগিব মই 49 জনে শুদ্ধ উত্তৰ দিছে আপোনালোকে আঙুলিকেইটা স্পীডত চলা কেৱল 30 ছেকেণ্ড সময় দিয়া হৈছে দেই 45% জনে শুদ্ধ উত্তৰ দিছে বাকী 5 জন হে আৰু উৰুকা বদলি গৰু বিহু হাত বিহুৰ তৃতীয় দিনা বিহুটোৰ নাম কি গোখাই বিহু চেৰা বিহু তাঁতৰ বিহু নাঙলৰ বিহু এটো শুদ্ধটো দিব লাগিব কিন্তু সৰু সৰু শিশু হক বা মানুহৰ গাত বোলে গোখাই সোমাই থাকে তো শুদ্ধ উত্তৰ 30 জনেহে দিছে বাকী 20 জন ফেল শুদ্ধ মৌচুম বুঢ়া গোহাঁই টপত আছে কিন্তু দেই লৰা কোন চাব লাগিব এতিয়া হুঁচৰি দল এটাত এজন মানুহক ছাতি আৰু মোনা লৈ থকা দেখা যায় তেওঁক কি বুলি জনা যায় নামতি মুখিয়া মেধি বাৰিক মুঠতে মোনা লৈ থকাজন আমি বেলেগ কিবা এটা বুলিয়ে গম পাওঁ কিন্তু আপোনালোকে যিভাৱে ভাবক আৰু দেই শুদ্ধ উত্তৰ দিয়ক কিন্তু মোনা লৈজন বেলেগ কোনোবাহে আপোনালোকে শুদ্ধ উত্তৰটো দিয়ক কিমান জনে দিয়ে চাওঁচোন 25 জন বাকি 25 জন ফেল কেজন 7 জনে শুদ্ধ উত্তৰ অকল 7 জনেহে বোলে শুদ্ধ উত্তৰ দিছে ইয়াতো মৌচুম বৰগোহাঁই এই ল'ৰাটো কিন্তু মানিব লাগিব দেই বিহু দলটো এটা উলমাই
লোৱা ৰছীডালক কি বোলা হয় ৰছী কণাই ৰছী বৰ জৰী আৰু চিপ জৰী কণাই জৰী বৰ জৰী আৰু চিপ জৰী এটো শুদ্ধ দিয়ক কি নহলে চিপ জৰী লাগি যাব কিন্তু দেই শুদ্ধ উত্তৰ দিব কিন্তু ইফালে পিছত চিপ জৰী লাগি গলে মোক নকব কিন্তু বোলে কমিটিৰ মানুহে কলে চিপ জৰী বোলে লগাই ললো শেষ আৰু মই পিছনা পাব লাগিব মৌচুম বৰগোহাঁই এই মানুহজন চাব লাগিব দেই কোন হয় গগনা দুবিধ পুৰুষে বজোৱা গগনা বিধৰ নাম কি ৰামধন গগনা সেনাই গগনা লহৰী গগনা আৰু বিহৱা গগনা এতিয়া কোনটো গগনা ছোৱালীসকলে পাৰিব লাগে বুলি মই ভাবো কাৰণ কেলে ছোৱালীসকলে সেনাইৰ লগত থাকেতো আৰু সেনাই কাৰণে গগনা বজায় কিন্তু সেনায়ে কি গগনা বজায় নাজানিলে কিন্তু বহুত অসুবিধা হ'ব তেওঁলোকৰ দেই সেনাই গুচি যাব এটা কিমান জনে শুদ্ধ উত্তৰ দি চাব লাগিব কিমান জনে দিলে 25 জনে দিলে এতিয়া শুদ্ধ উত্তৰ কোনে দিছে মৌচুম বুঢ়াগোহাঁই বৰগোহাঁই ক্ষমা কৰিব মৌচুম বৰগোহাঁই বৰ ডাঙৰ গোহাঁই দেই সেইকাৰণে গোহাঁই বিহু বুজিছে নাই বিহু নৃত্য গীতত বজোৱা সুতুলি বাদ্যযন্ত্ৰ কিহেৰে সজা হয় কাঠেৰে লোহাৰে বাঁহেৰে মাটিৰে হে উত্তৰবিলাক চিঞৰি দিছে নহব দেই এটো গেজু হৈছে কিন্তু এনে গুগলটো দিয়া হৈছে আপোনালোকে আকৌ চিঞৰি দিছে 36 জনে শুদ্ধ উত্তৰ বাকি 14 জনে থাকে গগৰ আচ্ছা তেখেতে 10,000 চুলেই আপোনালোকে কি কৰি আছে অকমান জোৰ দিয়ক এনেকে হলেতো নহব ন হ'ব লাগিব বিহুক জাতীয় উৎসৱৰ মৰ্যাদা প্ৰদান কৰা প্ৰথমজন আহোম ৰজা কোন স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গদেউ ৰুদ্ৰ সিংহ স্বৰ্গদেউ গৌৰীনাথ সিংহ আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ এইটো উত্তৰ নাজানিলে কিন্তু বহুত ডাঙৰ লাজৰ কথা আমি এডোখৰ এনেকুৱা ঠাইত থাকো য'ত ইতিহাস আছে আৰু ইতিহাসৰ প্ৰত্যেকজনৰ নাম কিন্তু আমাৰ ইয়াত খপনি ফুটিছে এই শিৱসাগৰত নাজানিলে বহুত লাজৰ কথা কিমান জনে জানে চাওঁ কিমান জনে পাৰে চাওঁচোন 24 জনে এইটো বৰ লাজৰ কথা এতিয়া কোনে পালে সেইটোহে মেইন কথা 7 কৰড় বুলি ক'ব লাগিব এতিয়া মই মৌচুম বৰগোহাঁই এই মানুহজন কিন্তু বিহুতীয়ে কাণত পিন্ধা অলংকাৰৰ নাম কি কেৰুমণি থুৰীয়া নেত্ৰমণি থুৰীয়া সোণমণি থুৰীয়া আৰু ৰূপমণি থুৰীয়া এইটো কিন্তু মৌচুম বৰগোহাঁই নোৱাৰিলে ডাঙৰ কথা হ'ব দেই কোনে পাব এতিয়া 38 জন দিছে এইবাৰো মৌচুম বৰগোহাঁই ই নিলে আৰু মই গম পাইছো সেনাই কৰবাত চেনেহীৰ মন ভুলাই আছে মই গম পাইছো বিহু নৃত্য কৰা ডেকাসকলে কঁকালত মেৰিয়াই থোৱা বস্ত্ৰবিধৰ নাম কি কি বস্ত্ৰ বোলে হাছতি গামোচা চেলেং টঙালি এটো জানিব লাগিব আপোনালোকে পুৰা স্পিড কৰক গম পাইছে এই ৰাতিৰ যে কম্বল ঠাণ্ডা দিনত কম্বলখন লৈ আৰু টুক 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 কৰে এটো কৰক আপোনালোকে এটা মনে মনে চাও কিমানে পাইছে আৰু 15টাহে প্ৰশ্ন আছে দেই 4 3 2 1 42 জন বাকি 8 জনে চাগে মেছেজ নকৰে এবাৰ মৌচুম বৰগোহাঁই 12,892 এই মানুহজনক মই লৈ যাব লাগিব বুজিছা এই কোৱেশ্চন আনসাৰ কৰিলে কাম আছে ঢোলৰ খোলাটো কি গছৰ কাঠেৰে তৈয়াৰ হোৱাটো ভাল চাম গছ কঁঠাল গছ কদম গছ চিৰিখ গছ কি গছ জোৰে কক বোলে লাগিলে এঠা এৰাত নাই হয় নাই মিঠাতেল লগাব লাগিব হৰিহৰ মাজত থব লাগিব তেতিয়াহে হ'ব এইবাৰ মৌচুম বৰগোহাঁই কাৰণে ডাঙৰকে হাত চবেৰা দিয়ক চবে জোৰে দিয়ক আৰু অলপ নাম পাওক বিহু নাচনীসকলে বন্ধা খোপাটোৰ নাম কি কি খোপা ঘিলা খোপা মই কিবা ঘিলা পিঠাহে শুনিছিলো দেই ঘিলা খোপা কলডিলীয়া খোপা এটা খুব ফেমাস নেঘেৰি খোপা আৰু টগৰ খোপা নেঘেৰি হয়তো
এতিয়া মৌচুম যাব লাগিব মৌচুম কি হয় এইটো অলপমান মই গম পাইছোঁ তেখেতে চেনেহীৰ পিছত ধৰি থাকে 27 জনে শুদ্ধ উত্তৰ দিছে এতিয়া চাওক কোনে পায় প্ৰথম পুৰস্কাৰটো 1-2 মৌচুম বৰগোহাঁই 14,811 বহাগ বিহুত বিহুতিয়ে উঠত লগোৱা ৰং বিধৰ নাম কি হয় জোৰে কওক চেনেহীক চেনাই বৰহমফুৰি লাগিব নাই কাক লাগিব হাত দামকচোন মেট্ৰিক পৰীক্ষা পাছ কৰা সকল নহয় আকৌ দেই এইবিলাক চব পঢ়ি শুনি চাকৰি লোৱাৰ পাছত তাৰ আগত কিন্তু সেই চেনেহীৰ পৰা বৰহমফুৰি নৰ'ব কিন্তু ঘৰত চিকনি এচাৰিয়ে কোবাব পিছত বোলে চেনাইও বোলে নঙলা মাৰ খাইছে মৌচুম বৰগোহাঁই আকৌ 15,775 এতিয়া আহিব আমাৰ 19 নম্বৰ প্ৰশ্নটো কাক ঢোলৰ যাদুকৰ আখ্যা দিয়া হৈছে মঘাই ওজা নৰা মোজা হলিৰা মোজা আৰু কৰোণা ওজা কৰোণা বুলি কৈ দিওঁতে কিন্তু আপোনালোকে 2019-20লৈ গুচি নাযাব নহ'লে আকৌ মাস্ক লগাব লাগিব দেই কাক কোৱা হৈছে জোৰে কওক মৌচুম কি হয় এইটো চাওক জিলিকিছে টপত চিন্ময় এটা কথা দেই চিন্ময় ছেকেণ্ডত গৈ আছে কিন্তু এতিয়া পৰা নহয় অথনি পৰা চিন্ময় গৈ আছে ছেকেণ্ডত বিহু নৃত্য গীতত বজোৱা হুতুলি বাদ্যযন্ত্ৰ কেইটি ফুটা থাকে 1 3 2 4 কেইটা দুটা বুলি কোনে কৈছে কোনোবাই দুটা বুলি কৈছে দেই 24 জন এইবাৰো নাই মৌচুমে পাইছে মই নাম ল'ম দুবৰী চিন্ময় কাটি দুবৰী আগত গৈছে কিন্তু দেই এজনী ছোৱালী গৈছে সেই ছোৱালীজনীৰ কাৰণে চেনেহীৰ কাৰণে সকলোৱে হাত চালি বুজাওক সকলোৱে পেপাত মুখেৰে ফু দি বজোৱা অংশটোৰ নাম কি নলিচা ফুৱনি চুপহী আৰু গুংগা এতিয়া গুণ্ডা নহয় আকৌ দেই গুণ্ডা বুলি কৈ নিদিব আকৌ কি হয় হাতৰ আঙুলি আপোনালোকে স্পীডত লগাওক মাৰ্বেলছৰ ফ্লেছ আছে চাইছিলে ভংকে 1 ছেকেণ্ডত যে আপোনাৰ 50 কিলোমিটাৰ গুচি যায় সেনেকৈ দৌৰক তেতিয়া গম পাব এতিয়া কোনে পাইছে 30 জনে শুদ্ধ উত্তৰ দিছে এতিয়া চাওঁ সাত কৰোঁ ক'ব লাগিব এতিয়া JMH মৌচুম কথা নকওঁ JMH এইটো ছদ্মনাম দেই ছদ্মনাম লৈ আহিছে কিন্তু গগনা দুবিধ মহিলাই বজোৱা গগনা বিধৰ নাম কি এইটো কিন্তু যদি চেনেহীয়ে নাজানে কিন্তু লাজৰ কথা হ'ব কিন্তু মৌচুমে জানিব লাগিব আকৌ দেই ৰামধন গগনা বাঁহৰ গগনা কেতকী গগনা নে লহৰী গগনা ক্ষমা কৰিব লাহৰী গগনা এতিয়া জানো কলডেলিয়ে খোপাত বান্ধি দিব লাগিব 36 জন এটা কোনে পাইছে ৰাইজৰ বিপুল দাবিত মৌচুম পুনৰবাৰ চিন্ময় আকৌ আহি পৰিছে দেখিছে চিন্ময় মনে মনে গুলিয়াইছে কিন্তু ফেলিছে মানে মৌচুম সাৱধান দেই বহাগ বিহু শেষৰ দিনা বিহু কি বুলি কোৱা হয় গোসাই বিহু নাঙলৰ বিহু চেৰা বিহু তাঁতৰ বিহু এইটো কি বিহু চাব লাগিব জোৰে চিঞৰি দিয়কচোন কি বিহু নাই যোৱা কোনোবাই গোসাই বিহু বুলি কৈছে জোৰে চিঞৰক এটা চাব লাগিব কেইজনে শুদ্ধ উত্তৰ দিয়ে যদি এইটো শুদ্ধ উত্তৰ দিব নোৱাৰে তেনেহ'লে আচ্ছা 30 জন মই মঞ্চৰ পৰা নাযাওঁ এতিয়া আৰু অকণমান দেৰি থাকিম 7 মিনিট থাকিম এইবাৰ কিন্তু মৌচুমক আঁতৰাই প্ৰাণজিত আহি গ'ল এইবাৰহে দম দিছে এতিয়া চেনেহীৰ মনত প্ৰাণজিতৰ আগমন বিহুক আদৰণি আৰু বিদায় জনোৱা ফুলবিধৰ নাম কি নাহৰ তগৰ কপৌ আৰু এজাৰ নাহৰ আৰু এজাৰ কপৌ আৰু তগৰ এইটো বৰ দেখোন 19-20 নম্বৰ প্ৰশ্ন শুদ্ধ কৈ দিব দেই মৌচুম চিন্ময় দুবৰী আৰু কোন আছিলে প্ৰাণজিত একদম স্পীডত আঙুলি চলাব লাগিব মোৰ মৌচুমলৈ অলপ সন্দেহ এইটো কি কৰিলে আকৌ এতিয়া 14 জনে শুদ্ধ উত্তৰ দিছে এইটো অকণমান গৰ্বৰ হৈ গৈছে বুজিছা আচ্ছা দেখিলা এইটো দুবৰী কিন্তু মানিব লাগিব দেই দুবৰী দত্তৰ কাৰণে এটা জোৰেৰে হাত চাপৰি জোৰেৰে দিয়ক এগৰাকী নাৰী আগবাঢ়ি গৈছে আৰু নাৰীয়ে সহযোগ কৰক জোৰেৰে হাত চাপৰি দিয়ক বিহুত ব্যৱহাৰ হোৱা মহৰ শিঙৰ পেপা কেই প্ৰকাৰৰ 3 1 4
2 কে প্ৰকাৰৰ এটা চাব লাগিব কি প্ৰকাৰৰ দেই এটা মঙৰ সিংহৰ পেপাৰ কোনে কোনে বজায় হাত ডাঙকচোন কোনে বজায় এইফালে থকা কোনে বজায় এইফালে কোন এইফালে এয়া দুজন ওলাইছে এতিয়া মোৰ সন্দেহ হৈ গৈছে কেজনে শুদ্ধ উত্তৰ দিব 3 1 4 2 29 জন মানিব লাগিব দেই বজাব নাজানিলে কিন্তু উত্তৰটো জানে এবাৰ দুবৰীকো লগ কৰিব লাগিব দেই তেখেতো গৈ আছে অসমৰ কোনখন বোলছবিত প্ৰথমবাৰৰ বাবে বিহুক অন্তৰ্ভুক্ত কৰিছিল ইন্দ্ৰ মালতী অঞ্জনা জানমণি আৰু স্মৃতিৰ পৰশ কোনখন বোলছবিত প্ৰথম বিহুক অন্তৰ্ভুক্ত কৰিছিল কোনখন বোলছবি মানে চিনেমা আজিকালি বোলছবি বুলি ক'লে কণকণ মাইনাহঁতে বুজি নাপায় ইংৰাজী পাহৰি গৈছে আৰু 4টা প্ৰশ্ন আছে এলবিয়ে গৈছে আৰু 4টা প্ৰশ্ন আছে অতি সোনকালে আমি উত্তৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে জোৰে চলাব ঢোলৰ হাতেৰে চাপৰ মৰা ফালটো কি বোলে তালি চাপৰ গুমনি আৰু কুবনি কি বোলে সোনকালে আপোনালোকে আঙুলি চলাওক দেই আৰু অকণমান আৰু 3টা কুৱেশ্যন আছে আপোনালোকে স্পীডত কৰক অলপ জলদি কৰক তাৰ পাছতে আৰু বহুত অনুষ্ঠান আছে সাংস্কৃতিক সন্ধি আছে আমাৰ দীপলিনা ডেকা আহিব আমাৰ সমৰিয়ন দা আহিব বহুত বিভিন্ন ৰকমৰ গীত গাব তেওঁলোকে 28 জন এটা কোনে পাইছে এলবি ওপৰলৈ গুচি গ'ল আৰু 3টা প্ৰশ্ন কোনজন আহোম স্বৰ্গদেৱে প্ৰথম ৰংঘৰ বাকৰিত বিহু উদযাপন কৰিছিল 15 তাৰিখে হয়তো সকলো ইয়াত থকা 90% 15 তাৰিখে গৈছিল ৰংঘৰলৈ এইটো প্ৰশ্ন উত্তৰ নাজানিলে কিন্তু খুব লাজৰ কথা হ'ব স্বৰ্গদেউ গৌৰী শংকৰ সিংহ ৰুদ্ৰ সিংহ ক্ষমা কৰিব প্ৰতাপ সিংহ আৰু ৰাজেশ্বৰ সিংহ গৌৰীনাথ সিংহ ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ ৰাজেশ্বৰ সিংহ আৰু 2টা কুৱেশ্যন আছে এইটো শুদ্ধ উত্তৰ দিয়ক আমি প্ৰথমজনক বিচাৰি উলিয়াম ক'ত আছে কোন হয় চাব লাগিব এলবি এতিয়া এলবি কোন ঢোলত মাৰিলে কোবোৱা ফালটোক কি বোলে চাপৰ তালি গুমনি আৰু কুবনি সোনকালে দিব আৰু মাত্ৰ এটা কুৱেশ্যন আছে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিয়াজনক চাব লাগিব কোন হয় শেষৰটো কুৱেশ্যন শেষৰটো প্ৰশ্নৰ শেষৰটো উত্তৰ আৰু আপোনালোকে হাতখন আৰু আঙুলিটো আৰু ইণ্টাৰনেট জয় শ্ৰীকৃষ্ণ বুলি কৈ আৰু মাৰি দি দিব আৰু দেই কিন্তু মই লগ কৰিম দেই কোন হয় এজন চাব লাগিব 30টাৰ কিন্তু 21টা প্ৰশ্নৰ উত্তৰ তেখেতেই দিছে চাব লাগিব দেই শেষৰটো প্ৰশ্ন প্ৰাণজিত ওপৰলৈ আহিলে এতিয়া প্ৰাণজিত শেষৰটো প্ৰশ্ন মানুহৰ বিহু বহাগ মাহৰ কেই তাৰিখে পালন কৰা হয় 30 তাৰিখে 3 তাৰিখে 2 তাৰিখে 1 তাৰিখে এইটো কুৱেশ্যনৰ এনচাৰ যদি শুদ্ধ নিদিয়া আটাইতকৈ লাজৰ কথা হ'ব কিন্তু যিসকল সেই 50 জন হওক বা আন সকলো বহুত লাজৰ কথা হ'ব যদি এইটো 50ৰ ভিতৰত যদি 50 নাপায় বহুত লাজৰ কথা হ'ব চাওঁ কিমানে পায় কোনো নক'ব আমি শেষত জোৰকৈ চিঞৰিম কোন তাৰিখে পালন কৰা হয় কোনো নক'ব এইটো শেষৰটো প্ৰশ্ন আৰু শেষৰটো উত্তৰ মানুহৰ বিহু বহাগ মাহৰ কেই তাৰিখে পালন কৰা হয় 30 3 2 1 ইতিমধ্যে সম্পূৰ্ণ হৈছে ৰিজাল্টটো মানে ওলাব 1 নম্বৰ কোন লাইছে প্ৰাণজিত 1 নম্বৰ প্ৰাণজিতৰ কাৰণে ডাঙৰ এটা হাত চাপৰি হেল্ল' ইতিমধ্যে আমি কুইজ প্ৰতিযোগিতা সামৰণি মাৰিছোঁ আমি কুইজ পৰিচালকজনক আমি মঞ্চত বিচাৰিছোঁ 1 নম্বৰ প্ৰাণজিত 2 নম্বৰ এলবি মানে আমাৰ লিখনি বাইদেউ 3 নম্বৰ হৈছে কোন মৌচুম বৰগোহাঁই এয়া আমাৰ লগত আছে আমাৰ লেখনি বাইদেউ তেখেতে ছেকেণ্ড হৈছে আৰু আমাৰ মাইক্ৰফোনটো আমি
বাছলৈ আগবঢ়াই দিছোঁ ইতিমধ্যে আমাৰ মাজত আহি পালেহি সদৰ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত সমীৰণ ফুকন আজি সাংস্কৃতিক সন্ধিয়াৰ অতিথি হিচাপে তেখেতে আজি আমাৰ মাজত উপস্থিত হৈছে এয়া আমাৰ মাজত শ্ৰীযুত সমীৰণ ফুকন সকলোৱে তাক জোৰেৰে এজাৰি হাত চাপৰি দিয়ক এয়া আমাৰ মাজত সমীৰণ ফুকন ডাঙৰীয়া তেখেতে বিশেষকৈ আমাৰ এই অনুষ্ঠানটোৰ কাৰণে আহিছে আৰু তেখেতে এতিয়াৰ পৰা নহয় যেতিয়াৰ পৰা আমি যিদিনাখনৰ পৰা আমি চিন্তা কৰিছিলোঁ যে আমি আমগুৰি আঞ্চলিকে এখন বিহু পালন কৰিম এখন বিহাগী উৎসৱ আমি উদযাপন কৰিম তেতিয়াৰ পৰা আমাৰ লগত সমীৰণ দা আমাৰ লগত আছে তেখেতক মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ আৰু সমীৰণ দা কৃষ্ণ ধন্যবাদ আপুনি অহাৰ কাৰণে আৰু খন্তেকৰ পাছতে আমাৰ যি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ দীপনা ডেকাৰ অগুত হৰাই হ'ব